এতিয়া এই গলিত খাও গলিলৈ আহি আছোঁ আকৌ ইয়াত ল'ৰা ছোৱালীয়ে যেতিয়া মানে দোকান এখন দি পেলাই চলাই আছে মই বুজি পাওঁ এই প্ৰচণ্ড গৰমত যে চাওমিন বনাই আছে গ্ৰেজুৱেশ্যন লোৱাৰ পিছত সেইটোও লাগিব কিন্তু তাত মানে তেওঁক আমি ক'ৰবাত অকণমান অৰ্গেনাইজ মাৰ্কেট কৰি দিব পাৰিম নেকি সেইটোও চাইছোঁ যে যদি মই সাংসদ হওঁ মই এইখনত এটা অৰ্গেনাইজ মাৰ্কেট কৰিম যেনেকৈ আমি বালি অষ্ট্ৰেলিয়া এই বিভিন্ন দেশবিলাকত যেতিয়া গৈছোঁ তাত দেখোঁ যে এনেকুৱা ফুটপাথৰ বজাৰবিলাক একদম ৱেল অৰ্গেনাইজ মানুহ গধূলা তাতে যায় ইয়াত কিয় হ'ব নোৱাৰে মই অৰ্গেনাইজ মাৰ্কেট কৰিম খাও গলিত যাতে ধুনীয়া ছেট থাকিব বায়' টয়লেট থাকিব ৱাটাৰ ফেচিলিটি থাকিব মানুহে ধুনীয়াকৈ যাতে এনজয় কৰিবৰ কাৰণে আহিব আৰু যোনে চাহ বনাব তেওঁলোকেও যাতে এটা এনভাইৰমেণ্ট ফ্ৰেণ্ডলি পৰিৱেশ এটা পায় সেইটো কাৰণে মই পৰিকল্পনা লৈছোঁ যাম আজি কটন বিশ্ববিদ্যালয় গৈছোঁ গুৱাহাটী বিশ্ববিদ্যালয় যাম বি বৰুৱা কলেজ যাম গুৱাহাটী কলেজ গৈছোঁ বিভিন্ন কলেজ আমি গৈছোঁ যাম আৰু আপোনাৰ মূল যুঁজখন হ'ব শাসক দলৰ যিগৰাকী প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সৈতে গতিকে আপোনাৰ কি ষ্ট্ৰেটেজি থাকিব কেনেকৈ আপুনি নতুন যিসকল ভোটাৰ তেওঁলোকক আকৃষ্ট কৰিব বা আপুনি তেওঁলোকক কি প্ৰতিশ্ৰুতি প্ৰদান কৰিব যিহেতু আজি আপুনি কেম্পেইনটো লৈছে যুৱ ভোটাৰক আকৃষ্ট কৰাৰ গতিকে সেইসকল যুৱ ভোটাৰক আপুনি কিদৰে আকৃষ্ট কৰিব আপুনি তেওঁলোকক কি ক'ব বিচাৰিব আজি মোৰ কেম্পেইনটো হৈছে মোৰ যুঁজখন হ'ব বিজেপিৰ লগত মোৰ যুঁজখন আপোনাৰ কেণ্ডিডেটৰ লগত নহয় কেণ্ডিডেটে কৈছে যে গুৱাহাটীত কোনো সমস্যাই নাই গতিকে তেওঁলোকক দেখা পোৱা নাই বুলি অভিযোগ আছে তেওঁৰ নামো বহুত মানুহে সমষ্টিত নাজানে বাৰু যি হওক সেইটো মই কেণ্ডিডেটক কটাক্ষ নকৰোঁ কিন্তু তেওঁ কৈছে যে গুৱাহাটীত আজি তাৰিখত কোনো ধৰণৰ সমস্যাই যেতিয়া নাই তেওঁৰ লগত মোৰ কেনেকৈ কণ্টেষ্ট হ'ব বুজিয়ে নাপায় সমস্যাটো কি সেইকাৰণে মই এটা কথা ৰাইজক এপিল কৰিছোঁ যোৱা 5 বছৰত যিগৰাকী সাংসদ পঠালে মাত নামাতিলে এইগৰাকী সাংসদে কৈছে যে মোক নহয় নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱা বিচাৰিছে গতিকে হাত তালি মৰা মানুহক লাগিব নে অসমৰ সমস্যাক আজি চাওক অৰুণাচলৰ চাকমাসকলক লৈ পেলাই আজি কিৰণ ৰিজিজুৱে কি কৈছে যে মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছে ইয়াত সংস্থাপন দিব এই কথাবিলাক আমি কোনে মাত মাতিব আমি মাত মাতিব লাগিব আজি অৰুণাচললৈ যাওক মেঘালয়লৈ যাওক ইনাৰ লাইন পাৰ্মিট নোহোৱাকৈ আপুনি এণ্ট্ৰি কৰিব নোৱাৰে কিন্তু ইয়াত আজি কিৰণ ৰিজিজুৱে কি কৈছে যে মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছোঁ ইয়াত সকলোকে সংস্থাপন দিবৰ কাৰণেতো ডাম্পিং ইয়াৰ্ড নহয় গতিকে এই কথাবিলাক আমি সজোৰে মাত মাতিবৰ কাৰণে ৰাইজক কৈছোঁ যে আমাক জয়ী কৰক আমি মাত মাতিম